মই আহি উপস্থিত হৈছোহি যমুনা মৰডুংগা কৃষি পাম নিগম 1 নম্বৰ জামি মছজিদত আৰু ইয়াত আহি অহাৰ কাৰণ কি ইয়াত দেখিবলৈ পাইছে আলিম উলামাসকল মোৰ পিছফালে আছে আৰু শ শ ছাত্ৰ ছাত্ৰী আহি এইখন মছজিদত উপস্থিত হৈছে আজি ইয়াত অহাৰ কাৰণটো কি আপোনালোকক সম্পূৰ্ণ বাক্য শুনাম আৰু ইয়াৰ আগতে দেখিবলৈ পাইছে আপোনালোকে জমিয়তৰ পতাকা উত্তোলন কৰি তেখেতে আজিৰ এই পৰীক্ষা যিটো বছৰেকীয়া কেন্দ্ৰীয় পৰীক্ষাৰ কাৰণে সকলো আহি ছাত্ৰ ছাত্ৰীসকল আহি সাজু হৈছে আৰু খন্তেক সময়ৰ ভিতৰত তেখেতৰ এই পৰীক্ষা আৰম্ভ হ'ব আৰু পৰীক্ষাসমূহ আমি কিছু ভিডিঅ' দেখাবলৈ যত্ন কৰিম আৰু বৰ্তমান অৱস্থাত মই শুনাই ল'ব বিচাৰিছোঁ ইয়াৰ বাক্যসমূহ সকলোৱে এটা নামৰ সকলোৱে গম পাওঁ যে শ্বেখ হজৰত মৌলানা কুতবে আলম আহমদ আলী চাহাব অৰ্থাৎ বাছখান্দি হুজুৰ তেখেতৰ চেষ্টাত 1961 চনত দিনী তালিম বোৰ্ড প্ৰতিষ্ঠিত হৈছিল আৰু 1961 পৰা এই কাম চলি গৈ আছে। আমাৰ ওচৰত এই আমানত আহি পৌঁছিছে, আমাৰ ওচৰত আহি পাইছে। আমি শ্বেখ আহমদ আলী চাহাবৰ নামটো স্মৰণ কৰিছোঁ, তেখেতক আল্লাহ জন্নতৰ আলা মুকাম নচিব কৰক। আৰু আমাক এটা ৰাস্তা দেখাই দি গৈছিলে যে মুছলমান ল'ৰা ছোৱালীৰ যে বেছিক শিক্ষা যিটো ধৰ্মীয় যিটো বেছিক শিক্ষা যিটো তলবুল ইলমে ফৰিজাতুন আলা কুল্লি মুছলিম, এই হদিছৰ আঁত ধৰি আমাৰ ওপৰত যিটো ফৰ্জ আছে এই ফৰ্জৰ ওপৰত কেনেকৈ শিক্ষাটো আমি মুছলমানৰ ঘৰে ঘৰে মুছলিম চাবাই মক্তবৰ জৰিয়া সকলো মুছলমানে আয়ত্ব কৰিব পাৰে, শিকিব পাৰে, সেই হিচাপে আমাক মক্তববিলাক অফাৰ কৰি গৈছিলে। আমি যে ৰাতিপুৱাৰ যিটো মক্তব চাবাই মক্তব বুলি কওঁ, এই মক্তববিলাক অফাৰ কৰি গৈছিলে। আজি আমি হোজাই জিলা জমিয়তৰ সাধাৰণ সম্পাদক হিচাপে ইয়াত উপস্থিত হৈছোঁ। আমাক পশ্চিম মৰডুংগা নিগম আঞ্চলিক জমিয়তে নিমন্ত্ৰণ জনাইছিলে, মই আহি উপস্থিত হৈছোঁ। ইয়াত আহি পাইছোঁ যে ইয়াৰ যে যুৱ ওলামা সমাজ যিটো য়ং ষ্টাৰ ওলামাসকল তেওঁলোকে একগোট হৈ তেওঁলোকৰ প্ৰচেষ্টাত আজি 19 তাৰিখ জানুৱাৰী 2025 কেন্দ্ৰীয়ভাৱে যিটো বছৰেকীয়া পৰীক্ষা হয় এই বছৰীয়া পৰীক্ষা আয়োজন কৰিছে। ইয়াত আহি ভাল লগা কথাটো হ'ল যে ইয়াৰ যুৱ সমাজ আৰু মুৰব্বিয়ানে কেৰামসকল আপোনালোকে দেখা পাইছে নিশ্চয়, যিটো সহায় সহযোগিতা কৰিছে, সেয়ে আমি হোজাই জিলা জমিয়ত উলামাৰ তৰফৰ পৰা আমি তেখেতসকলক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ যিখিনি সজাগতা হ'ব লাগে সেইখিনি আৰু অধিক প্ৰয়োজন আছে। মই ভাবোঁ যে জিলা জমিয়তৰ ছেক্ৰেটাৰী হিচাপে ইয়াত এটা প্ৰশিক্ষণৰো প্ৰয়োজন হৈ আছে, যিহেতুকে সকলো য়ং ষ্টাৰসকলে এই আঁত ধৰি আৰু সহায় সহযোগিতা কৰি আছে আৰু ইয়াত কেনেকৈ উন্নত মানদণ্ডৰ শিক্ষা কেনেকৈ হ'ব লাগে সেই বিষয়ে সিহঁতে মোৰ লগত আলোচনা কৰিছে। সেয়ে মই তেওঁলোকক মছৱৰা দিছোঁ, ইনশাল্লাহ ভৱিষ্যতে আমি ইয়াত এটা শিক্ষক প্ৰশিক্ষণ শিবিৰ পাতিম আৰু লগতে এই সমাজৰ যিখন কেন্দ্ৰ আছে এই সমাজৰ য়ং ল'ৰাবিলাক যিবিলাক আছে সিহঁতে যি সহায় সহযোগিতা কৰিছে আলহামদুলিল্লাহ আপোনালোকে দেখিলে পাব, সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। আমি হোজাই জিলা জমিয়তৰ ফালৰ পৰা পুনৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে এই আঞ্চলিকৰ ওলামাসকল আৰু বিশেষকৈ হোজাই জিলা দিনী তালিম বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা সমীৰ উদ্দিন চাহাব, আমাৰ পৰিদৰ্শক মৌলানা জয়নাল আবুদ্দিন চাহাব আৰু ডবকাৰ পৰা অহা অতিথিসকল, ডবকা আঞ্চলিকৰ পৰা অহা অতিথিসকল যিসকলে পৰীক্ষা ল'ব তেওঁলোকে একদম নিস্বাৰ্থে কোনো দ্বিধাবোধ নকৰি আমি কালি ফোন কৰিছিলোঁ, তেওঁলোকে আহি আমাক সঁহাৰি জনাইছে, সেইকাৰণে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি যিকেইখন মক্তব আহি ইয়াত উপস্থিত হোৱা নাই তেখেতসকলৰ এই মছজিদ আৰু চাবাহী মক্তবসকলৰ জিম্মাদাৰসকলক আহ্বান কৰিম যে দিনী শিক্ষাৰ ক্ষেত্ৰত অৱহেলা নকৰিব, কিয়নো দিনী শিক্ষা অবিহনে আমাৰ দুনিয়াও আখেৰাত শান্তি নাপাম। সেয়ে গুৰুত্ব দিয়া জৰুৰী। যেনে দুনিয়াৱী শিক্ষাত জেনেৰেল শিক্ষাত যেনেকৈ গুৰুত্ব দিয়া হৈছে, আমি আহ্বান জনাম যে আপোনালোকে আহি ইয়াত সহায় সহযোগিতা কৰক। আপোনাৰ দুয়ো জাহানত যিটো আমাৰ ইছলামিক ভাষাত দুয়ো জানা দুনিয়া আৰু আখেৰাতৰ যিটো কামিয়াবি এইটো হাসিল কৰিব পাৰিব। সৰ্বপ্ৰথম আমাৰ এই কেন্দ্ৰীয় পৰীক্ষাত আমাৰ 12খন মক্তব আছিলে, আমি 12খন মক্তবৰ লগত যোগাযোগ কৰিছোঁ, তাৰে আমাৰ 11খন মক্তব আমাৰ পৰীক্ষাত যোগদান কৰিছে আৰু আপোনালোকে দেখা পাইছে মক্তব ভৰ্তি ছাত্ৰ ছাত্ৰী হৈছে। যি মক্তব অহা নাই তেওঁলোকক আমি অনুৰোধ কৰিম যাতে অহা পৰীক্ষাত তেওঁলোকে আমাৰ লগত জড়িত হয় আৰু দিনী শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি আহে। আমি আমাৰ 6জন পৰীক্ষক আনিছোঁ যিসকল বাহিৰৰ পৰা আহিছে, ডবকা সুদূৰ আপোনাৰ ডবকা টাউনৰ পৰাও আহিছে। তেওঁসকল এই ক্ষেত্ৰত খুব ভালকৈ তেওঁলোকে পৰীক্ষা লয় আৰু নিষ্ঠাৰে লয়। ইয়াত কোনো
খামখেলি নহয়, সেইবাবে তেওঁলোকক আমি পৰীক্ষাত মাতিছোঁ। তেওঁলোকে এতিয়া পৰীক্ষা ল'ব। গতিকে আমি আশা কৰিছোঁ, আমাৰ পৰীক্ষাৰ টাইম আছিল 9টা বজাত, আমাৰ ঠিক টাইমো হৈ গৈছে। সেইকাৰণে আৰু আমি বেছি নকৈ আপোনালোকৰ শুক্ৰিয়া আদায় কৰি এই অঞ্চলৰ নজোৱান যুৱক যিসকল আছে, খাছ কৰি আমাৰ 1 নং জামে মছজিদ মহল্লাবাসীৰ মই আকৌ কৈছোঁ, তেওঁসকলে বহুখিনি তেওঁলোকৰ মাল হওক, যান হওক, সময় হওক, যিখিনি দৰকাৰ আছিলে গোটেইখিনি দি পেলাই তেওঁলোকে আমাৰ এই পৰীক্ষা লোৱাৰ সুবিধা কৰি দিছে। সেইখিনি আপোনালোকে এই যুৱকৰ যিসকল তেওঁলোকৰ এজন এনেকুৱা আছে যিসকল আগভাগ লৈছে, সুধিলে আপোনালোকে গম পাব। গতিকে মই তেওঁ সকলোকে ধন্যবাদ জনাইছোঁ। আল্লাহৰ ওপৰত আশা ৰাখিছোঁ যাতে আমাৰ এলেকাৰ মুৰব্বী নজোৱান সকলো যাতে আমাৰ এই মকামৰ লগত জড়িত হয় আৰু দিনৰ শিক্ষাৰ ক্ষেত্ৰত যাতে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ, সেইকাৰণে যাতে আমাক সকলোৱে সহায় সহযোগিতা কৰে। আমি সেইখিনি কৈ আমি আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰি ইয়াতে মোৰ এই দায়িত্বভাৰ লৈছোঁ। যিটো এই মছজিদতে মৌলানা আব্দুল কাদিৰ চাহেব আহিছিলে আৰু লগতে আৰু ওলামাসকল আছিলে। মোক মানে এই মকামৰ তেওঁলোকে নগণ্য হিচাপে মোক দায়িত্ব দিছিলে। আজি প্ৰায় 2 বছৰ পাৰ হ'ল। এই 2 বছৰৰ ভিতৰত আজিলৈকে মই কিবা এটা মুনাফা পোৱা নাই। মই এটাই মুনাফা পাই আছোঁ, যিটো মোৰ আল্লাহৰ ওচৰৰ পৰা পাম, মই সেইটোৱে আশা কৰিছোঁ। কিন্তু দিনে তালিম বৰ্ডে যে আমাক কিবা দিছে আমি আজিলৈকে পোৱা নাই।